নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 1 এপ্ৰিলৰ পৰাই ৰাজ্যৰ আত্মসহায়ক গোটে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 কোটি টকা। প্ৰতিমাহে 10ৰ পৰা 15টা সমষ্টিত বিতৰণ কৰা হ'ব উদ্যমিতা আঁচনিৰ ধন। পৰৱৰ্তী খবৰটো হৈছে ৰমজান মাহতেই 50ৰো অধিক মাদ্ৰাসাত উলমিব তলা। পবিত্ৰ ৰমজান মাহতেই মাদ্ৰাসাৰ ওপৰতে একশ্যন আৰম্ভ কৰিছে চৰকাৰে। 15 দিনৰ ভিতৰতে সিল কৰি দিয়া হ'ব 52খনকৈ মাদ্ৰাসা। মুখ্যমন্ত্ৰীৰ পোনপটীয়া নিৰ্দেশ মৰ্মে বন্ধ কৰি দিয়া হ'ব এই মাদ্ৰাসাসমূহ। শিক্ষা প্ৰদানৰ লগতে বেআইনী কাৰ্যকলাপ চলাৰ অভিযোগ মাদ্ৰাসা কেইখনৰ বিৰুদ্ধে। ধৰ্মীয় শোষণ চলোৱাৰ বাবেই প্ৰশাসনে মাদ্ৰাসাসমূহত চলাইছে এই অভিযান। এবাৰ ধৰ্মৰ আঁৰ লৈ বেআইনীভাৱে নিৰ্মাণ কৰিছিল এই 52খনকৈ মাদ্ৰাসা। UCCৰ কাৰ্যকৰী হোৱাৰ পাছতে মাদ্ৰাসাক লৈ কঠোৰ হৈ পৰিছে উত্তৰাখণ্ড চৰকাৰ। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত তৎপৰ হৈ পৰিছে প্ৰশাসন আৰু পবিত্ৰ ৰমজান মাহতেই মাদ্ৰাসাৰ ওপৰত চলাইছে একশ্যন। আন এক খবৰ হৈছে এপ্ৰিলৰ প্ৰথম সপ্তাহতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এপ্ৰিল মাহৰ শেষৰ ফালে 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতেই ভোট গণনাৰ সম্ভাৱনা আছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ লগে লগেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। বিহুৰ মাজতেই পঞ্চায়ত নিৰ্বাচন চলি থাকিব বুলি ঘোষণা কৰা হৈছে। এপ্ৰিলৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। এপ্ৰিল মাহৰ শেষৰ ফালে 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে ভোট গণনাৰ সম্ভাৱনা আছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, ৰাছিয়াই ইউক্ৰেইনৰ যুদ্ধত 8,90,000 ৰাছিয়ান সেনাৰ মৃত্যু হৈছে। শান্তি আলোচনা চলি থকাৰ মাজতেই আমেৰিকাৰ পৰা সেউজ সংকেত লাভ কৰি ইউক্ৰেইনে ৰাছিয়াৰ সেনাবাহিনীৰ ওপৰত আৰম্ভ কৰিছে বিধ্বংসী আক্ৰমণ। বিগত 72 ঘণ্টাত 3,939 জন ৰাছিয়ান সেনা নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে। এক প্ৰতিবেদন অনুসৰি 11 মাৰ্চত 1,300 জন, 12 মাৰ্চত 1,430 জন, 13 মাৰ্চত 1,200 জন ৰাছিয়ান সৈন্যক হত্যা কৰা হৈছে। এনেদৰে 3 দিনৰ মুঠ 3,930 জন ৰাছিয়ান সেনা মৃত্যু হৈছে। ইয়াৰ আগতে 1 মাৰ্চত হোৱাইট হাউচত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ভ্লাডিমিৰ জেলেনস্কিৰ মাজত হোৱা বৈঠকত মতবিৰোধৰ সৃষ্টি হয়। ইয়াৰ পিছত আমেৰিকাই ইউক্ৰেইনক গুপ্তচৰ তথ্যৰ সৰবৰাহ বন্ধ কৰে। এই তথ্য অবিহনে ইউক্ৰেইনৰ সেনাই প্ৰথমে বিশেষ সফলতা লাভ কৰিব পৰা নাছিল, কিন্তু পৰৱৰ্তী সময়ত আমেৰিকাৰ সহায়ত লাভ কৰা গোপন তথ্যৰ জৰিয়তেই তেওঁলোকে ৰাছিয়ান সেনাৰ ওপৰত ব্যাপক আক্ৰমণ তীব্ৰ কৰিছে। গুপ্ত তথ্য পোৱাৰ পাছত ইউক্ৰেইনৰ সেনাই প্ৰতি ঘণ্টাত 55 জন ৰাছিয়ান সৈন্য হত্যা কৰিবলৈ সক্ষম হৈছে। আগতে এই সংখ্যা প্ৰতি ঘণ্টাত 40 জন আছিল। ইয়াৰ উপৰি যোৱা 3 দিনৰ ৰাছিয়াৰ 15খন ট্ৰেংক ধ্বংস হোৱা বুলি ইউক্ৰেইনে দাবী কৰিছে। ৰাছিয়াৰ যুদ্ধস্থলৰ শক্তি হ্ৰাস কৰাৰ লক্ষ্যৰে জেলেনস্কিয়ে আৰ্টিলাৰী ব্যৱস্থা আৰু ট্ৰেংক ধ্বংসকৰণত গুৰুত্ব দিছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ৰাছিয়াৰ প্ৰায় 8,90,000 সৈন্যৰ মৃত্যু হৈছে। যদিও ৰাছিয়া চৰকাৰে এই তথ্য নিশ্চিত কৰা নাই। উল্লেখযোগ্য যে ৰাছিয়াই ব্যক্তিগত সামৰিক বাহিনী আৰু কয়দীসকলকো যুদ্ধত নিয়োগ কৰি আছে। ইয়াৰ উপৰি উত্তৰ কোৰিয়াৰ 20,000 সৈন্যক ৰাছিয়াৰ হৈ যুদ্ধক্ষেত্ৰত মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে ৰাছিয়াৰ 10,292টা টেংক, 370খন যুদ্ধ বিমান আৰু 331খন হেলিকপ্টাৰ ধ্বংস হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
আন এটা খবৰ হৈছে এবাৰ কোনো লোকক দোষী সজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে কি নিয়ম মানি চলিব লাগিব প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, কঠোৰ সমালোচনাৰ সন্মুখীন হ'ল অসম আৰক্ষী। উচ্চ ন্যায়ালয়ৰ আগত মুখ থেকেছা এবাৰ স্মাৰ্ট অসম আৰক্ষী। অভিযুক্ত গ্ৰেপ্তাৰৰ সময়তে সজাগ হোৱাৰ নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ। মন গলেই দোষী সজাই কাকুৰি কৰিব নোৱাৰিব গ্ৰেপ্তাৰ। অভিযুক্ত গ্ৰেপ্তাৰৰ সময়তে জনাব লাগিব গ্ৰেপ্তাৰৰ কাৰণ আৰু অপৰাধ। লিখিত নথি পত্ৰ দেখুৱাব লাগিব অভিযুক্তক অথবা পৰিয়ালক। অভিযুক্ত গ্ৰেপ্তাৰৰ সময়ত আইনগত নীতি মানি নচলে অসম আৰক্ষীয়ে, যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মৃদুল কুমাৰ কলিতা বিচাৰপীঠে। অসম আৰক্ষীৰ ভুলৰ বাবেই অভিযুক্তক জামিন দিব লগা হয় উচ্চ ন্যায়ালয়ে, আৰু যাৰ বাবেই কঠোৰ নিৰ্দেশনা অসম আৰক্ষীলৈ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ হৈছে চৰকাৰী ঘৰ লাভৰ ক্ষেত্ৰতে 6টা চৰ্ত বান্ধি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 6টাকৈ চৰ্ত মানি চলিলে এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আপুনি PMAY ঘৰ আপুনি লাভ কৰিব। কেঁচা ঘৰ থকা লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে। তালিকাত কাৰ কাৰ নাম থাকিব, কোনে কোনে ঘৰ লাভ কৰিব, PMAY ঘৰ কোনে কোনে লাভ কৰিব, কাৰ কাৰ তালিকাত নাম থাকিব, তাৰ প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম ঘোষণা কৰা হৈছে। নতুন 6টা চৰ্ত বান্ধি দিলেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ 7 লাখ ঘৰ প্ৰদানৰ ঘোষণা কৰিছে চৰকাৰে। কেঁচা ঘৰ থকা তালিকা প্ৰস্তুত কৰা হৈছে। পকী ঘৰৰ বাবে সকলোৱে কৰিব পাৰিব আবেদন। 19 মাৰ্চত লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন। আধাৰ কাৰ্ড আৰু এখন ফটো দি লাভ কৰিব আপুনি চৰকাৰী ঘৰ। PMAY ঘৰ নিৰ্মাণৰ ধন দিবলৈ সাজু হৈ পৰিছে চৰকাৰ। 1,30,000 টকা ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব 3,80,000 টকা 80,000 লোকে। এপ্ৰিল মে মাহত পুনৰ 3 লাখ লোকক দিয়া হ'ব চৰকাৰী ঘৰ। কেঁচা ঘৰ থকা প্ৰমাণ কৰিবৰ বাবেই কৰা হ'ব জিঅ' টেকিং। সকলোৱে PMAY ঘৰৰ বাবে কৰিব লাগিব আবেদন। অসমৰ প্ৰতিজন লোকেৰে থাকিব পকী ঘৰ। আধাৰ কাৰ্ড আৰু এখন ফটোৱে সলাই পেলাব আপোনাৰ জীৱন। আধাৰ কাৰ্ড থকা লোকেহে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। আন এটা খবৰ হৈছে লাখপতি বাইদেউৰ চূড়ান্ত তালিকাত কাৰ কাৰ নাম নহল, কাৰ কাৰ নাম নোসোমাল। 5টাকৈ নিয়ম ইতিমধ্যে চৰকাৰে বান্ধি দিছে। লাখপতি বাইদেউৰ চূড়ান্ত তালিকাত কাৰ কাৰ নাম নহল অন্তৰ্ভুক্ত সেয়া জনোৱা হৈছে। 1 এপ্ৰিলত প্ৰায় 29 লাখ মহিলাক উদ্যমিতা আঁচনিৰ ধন দিবলৈ সাজু কৰা হৈছে তালিকা। নতুন তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰে আমি জনোৱাৰ চেষ্টা কৰিছো। এই ধন লাভ কৰিবলৈ 5টাকৈ নিয়ম পালন কৰিব লাগিব। 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব আঁচনিৰ ধন। SC ST মৰাণ মটক বাগিচাৰ মহিলাৰ 4টা লৈ সন্তান থাকিলেও পাব ধন। 31 মাৰ্চত প্ৰকাশ কৰা হ'ব মহিলাসকলৰ নামৰ চূড়ান্ত তালিকাখন। 3টা লেয়াৰত ভেৰিফিকেশ্যন কৰাৰ পাছত প্ৰস্তুত এই তালিকা। ছোৱালী সন্তান থাকিলে যদি বিদ্যালয়লৈ নাযায় নাপাব এই চৰকাৰী ধন। বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন লাভ নকৰিব। চৰকাৰী কৰ্মচাৰীৰ পত্নীৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব। কেৱল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়ে লাভ কৰিব উদ্যমিতাৰ ধন। 4চকীয়া বাহন বাছ ট্ৰাক থাকিলে নাপাব আঁচনিৰ ধন। 3চকীয়া বাহন থকা সকলে পাব লাখপতি বাইদেউৰ ধন। আঁচনিৰ পৰা বাদ পৰিল 10 লাখ মহিলা। 1 এপ্ৰিলত প্ৰায় 29 লাখ মহিলাক উদ্যমিতা আঁচনিৰ ধন দিবলৈ সাজু কৰা হৈছে তালিকা। নতুন তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত কৰা নাই ইতিমধ্যে চৰকাৰে তাৰ তথ্য প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ গান গালে কোন কোন শিল্পীয়ে কিমান টকা ল'ব। এইবাৰ বিহুত কোন ছিংগাৰে কিমান টকা ল'ব। শ্বেয়াৰ মাৰ্কেটৰ দৰে উত্থান পতন হৈছে এইবাৰ ছিংগাৰসকলৰ মাননি।
এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এইবাৰ গান গালে কোন কণ্ঠশিল্পীয়ে কিমান টকা ল'ব? বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে ৰাজ্যৰ কণ্ঠশিল্পীসকল। কোনগৰাকী কণ্ঠশিল্পীৰ কিমান বাজেট তথ্য প্ৰকাশ কৰা হৈছে। জনপ্ৰিয় কণ্ঠশিল্পীক মঞ্চত পাবলৈ কিমান ধন খৰচ কৰিব লাগিব বিহু কমিটিয়ে। আহি গৈছে কণ্ঠশিল্পীসকলৰ ৰেট লিষ্ট। এইবাৰ কাৰ কিমান মাননি লাগিব? হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এইবাৰ বাজেট 6 লাখৰ পৰা 7 লাখ টকা। অগৰা পাপন মহন্তৰ বাজেট হৈছে 7 লাখৰ পৰা 8 লাখ টকা। আচুৰ্য বৰপাত্ৰৰ এইবাৰৰ বাজেট হৈছে 3 লাখৰ পৰা 4 লাখ টকা। নীল আকাশৰ বাজেট 3 লাখৰ পৰা 4 লাখ টকা। সমান্তৰালভাৱে মন্টুমণি শইকীয়াৰ বাজেট 2 লাখৰ পৰা 2,50,000 টকাৰ পৰা 3 লাখ টকা। ডিকুৰ বাজেট হৈছে 2,50,000 টকাৰ পৰা 3 লাখ টকা। কৃষ্ণমণি চুতীয়াৰ বাজেট হৈছে 2 লাখ টকাৰ পৰা 3 লাখ টকা। সমান্তৰালভাৱে কুসুম কৈলাশৰ এইবাৰৰ বাজেট হৈছে 2 লাখ টকাৰ পৰা 2,50,000 টকা। প্ৰবীণ বৰাৰ বাজেট 2 লাখ টকাৰ পৰা 3 লাখ টকা। ভিকু কাশ্যপৰ বাজেট 2 লাখ টকাৰ পৰা 3 লাখ টকা। এইদৰে তালিকা প্ৰকাশ কৰা হৈছে। প্ৰাণদীপৰ বাজেট 2 লাখ টকাৰ পৰা 2,50,000 টকা। ৰাকেশ ৰিয়ানৰ বাজেট 2 লাখ টকাৰ পৰা 2,50,000 টকা। বিপিন চাউদাঙৰ বাজেট 2 লাখ টকাৰ পৰা 2,50,000 টকা। এবাৰ বিহু মঞ্চত এইসকল চিংগাৰে যদি গীত পৰিৱেশন কৰে, মঞ্চত গীত গায়, তেতিয়াহ'লে এইদৰে মাননি ধাৰ্য কৰা হৈছে। সুভাষণা দত্তৰ বাজেট 2 লাখ টকাৰ পৰা 3 লাখ টকা। মৰ্মিতা মিত্ৰৰ বাজেট 1,50,000 টকাৰ পৰা 2,50,000 টকা। প্ৰিয়ংকা ভৰালীৰ এইবাৰৰ বাজেট 2,50,000 টকাৰ পৰা 3,50,000 টকা। দীপিনা ডেকাৰ 2,50,000 টকাৰ পৰা 3 লাখ টকা। আন এটা খবৰ হৈছে বিদেশী সোমোৱাৰ বাট এবাৰ বন্ধ হ'ব ভাৰতত। লোকসভাত উত্থাপন কৰা হৈছে বিধেয়ক। ভাৰতত আৰু সহজেই প্ৰৱেশ কৰিব নোৱাৰিব বিদেশী নাগৰিক। মঙলবাৰে লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে উত্থাপন কৰিছিল নতুন বিধেয়কখন। সংসদত উত্থাপন কৰা হ'ল অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025। নতুন বিধায়ক অনুসৰি শান্তিৰ সন্মুখীন হ'ব বিনা অনুমতিত ভাৰতত প্ৰৱেশ কৰা বিদেশী নাগৰিক। যাৱতীয় দস্তাবেজ অথবা পাছপোৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰা বিদেশী নাগৰিকৰ 2 বছৰ জেল হোৱাৰ উপৰিও ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 আইনত পৰিণত হ'লে পাছপোৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব বিদেশী নাগৰিকে। ভাৰতত প্ৰৱেশ কৰিবলৈ যদি পাছপোৰ্ট লাভ কৰাৰ ক্ষেত্ৰত ভুল তথ্য প্ৰদান কৰে, তেন্তে সেইগৰাকী বিদেশী নাগৰিকক 3 লাখ টকাৰ জৰিমনা বিহিব সংশ্লিষ্ট কৰ্তৃপক্ষই। পাছপোৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰা বিদেশী নাগৰিকক তাৎক্ষণিকভাৱে আটক কৰিব পাৰিব আৰক্ষীয়ে। পাছপোৰ্ট আইন 1920, বিদেশী পঞ্জীকৰণ আইন 1939 আৰু ফৰেনাৰ্ছ এক্ট 1946ৰ অধীনত শাস্তিৰ সন্মুখীন হ'ব আইন উলংঘা কৰা বিদেশী নাগৰিক। যদি কোনো ব্যক্তিৰ ঘৰত বিদেশী নাগৰিকে আশ্ৰয় লৈ আছে, তেন্তে সেই বিদেশী নাগৰিকজনৰ তথ্য চৰকাৰক অৱগত কৰিব লাগিব গৃহস্থই। যদি কোনো ব্যক্তিৰ ঘৰত বিদেশী নাগৰিকে আশ্ৰয় লৈছে, তেন্তে চৰকাৰক অৱগত কৰিব লাগিব গৃহস্থই। ভাৰতত ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যদি কোনো বিদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰিলে ৰাষ্ট্ৰীয় সুৰক্ষা বিঘ্নিত হয়, তেন্তে সেইগৰাকী নাগৰিকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব পাৰে চৰকাৰে। সন্দেহযুক্ত বিদেশী নাগৰিকৰ বায়োমেট্ৰিক তথ্য ৰাখিব পাৰিব চৰকাৰে।